যি ভাৰতৰ অভিন্ন অংগ আছিল বৰ্তমান পাক অধিকৃত কাশ্মীৰ যাক পাকিস্তানে আজাদ কাশ্মীৰ বুলি অভিহিত কৰিব বিচাৰে আৰু পাকিস্তানৰ সেই আজাদ কাশ্মীৰ পাক অধিকৃত কাশ্মীৰক ভাৰতে আকৌ নিজৰ কৰি ল'ব এই বাৰ্তা দিছে এই কঠোৰ বাৰ্তা দিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ পেহেলগাম কাণ্ডৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পেহেলগামৰ তেজৰ প্ৰতিশোধ সিন্দুৰেৰে লৈ পাকিস্তানক দেখুৱাই দিছে পাকিস্তানৰ অস্তিত্ব কি পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী নটাকৈ ঘাটি উচন কৰাৰ লগতে পাকিস্তানৰ হৃদপিণ্ডত গৈ ভাৰতে আক্ৰমণ চলাই ৰাৱালপিণ্ডিৰ বিমান কোঠকে ধৰি পাকিস্তানৰ কেইবাটাও বায়ুসেনা ঘাটি তছনছ কৰিছিল গতিকে ভাৰতে সামৰিক সক্ষমতা পাকিস্তানক দেখুৱাই দিছে সমগ্ৰ বিশ্ব আশ্চৰ্যচকিত হৈছে ভাৰতৰ দেশীয়ভাৱে নিৰ্মিত সামৰিক সক্ষমতা দেখি আৰু তাৰ পিছতে এতিয়া ভাৰতৰ এই আত্মবিশ্বাস দিনক দিনে বৃদ্ধি পাইছে এইবাৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যাৰ বাবে সমগ্ৰ দেশবাসী অপেক্ষা কৰি আছে যে পাক অধিকৃত কাশ্মীৰ ভাৰতৰ ভূখণ্ডৰ ভিতৰলৈ অনা এয়াই হৈছে এক সুবৰ্ণ সুযোগ আৰু যাৰ সুযোগ এই মুহূৰ্তত ভাৰতে গ্ৰহণ কৰিছে যি শৰ্ত ভাৰতে দিছে শান্তিৰ প্ৰস্তাৱ পাকিস্তানৰ পৰা আহিছে ভাৰতে ইতিমধ্যেই স্পষ্ট কৰি দিছে ভাৰতৰ নিজৰ স্পষ্ট শৰ্ত যে পাক অধিকৃত কাশ্মীৰক লৈহে পাকিস্তানৰ সৈতে আলোচনা হ'ব এইবাৰ ভাৰতৰ পাল্লা যথেষ্ট ভাৰী ভাৰতৰ আৰু তাৰ সুযোগ গ্ৰহণ কৰিছে এই মুহূৰ্তত ভাৰতে আৰু সেইভাবে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে আলোচনা যদি হয় আলোচনা হ'ব কেৱল মাত্ৰ পাক অধিকৃত কাশ্মীৰক লৈ আলোচনা যদি হয় কেৱল মাত্ৰ সন্ত্ৰাসবাদক লৈ পাকিস্তানে লালন পালন দি অহা সন্ত্ৰাসবাদ নিৰ্মূল কৰাত পাকিস্তানে সহায় কৰিব লাগিব তেতিয়াহে শান্তি আলোচনা হ'ব তেজ আৰু পানী একেলগে নবয় বিদেশ মন্ত্ৰালয়ে শেহতীয়াকৈ পুনৰ স্থিতি স্পষ্ট কৰিছে আৰু তাৰ মাজতে দিল্লীৰ এক বাণিজ্যিক সন্মিলনত ভাগ লৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্পষ্ট কৰি দিছে যে পিওকে ভাৰতৰ হ'বলৈ আৰু বেছি দিন নাই অতি শীঘ্ৰেই পাক অধিকৃত কাশ্মীৰ ভাৰতৰ ভূখণ্ডৰ ভিতৰলৈ আহিব কাৰণ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে যে পাক অধিকৃত কাশ্মীৰৰ অধিকাংশ লোকৰে ভাৰতৰ সৈতে আছে এক শক্তিশালী সম্পৰ্ক মাত্ৰ এটা ক্ষুদ্ৰ অংশহে বৰ্তমান বিপথে পৰিচালিত হৈ আছে মাত্ৰ এটা ক্ষুদ্ৰ অংশহে বিপথে পৰিচালিত হৈ আছে বাকি বৃহৎ এটা অংশ অধিকাংশ লোকে ভাৰতৰ সৈতে সামিল হ'বলৈ বিচাৰে মনে প্ৰাণে পাক অধিকৃত কাশ্মীৰৰ অধিকাংশ লোকে ভাৰতৰ সৈতে সামিল হোৱাটো বিচাৰে কাৰণ পাক অধিকৃত কাশ্মীৰক পাকিস্তানে সন্ত্ৰাসবাদৰ পৃষ্ঠভূমি হিচাপেহে ব্যৱহাৰ কৰি আহিছে ভাৰতক অশান্ত কৰিবৰ বাবে সন্ত্ৰাসবাদীক পোহপাল দি আহিছে আৰু সেই সন্ত্ৰাসবাদীসকলক পাকিস্তানী সেনাই বা পাকিস্তান চৰকাৰে যোদ্ধা হিচাপে বিবেচনা কৰে গতিকে সেই সন্ত্ৰাসবাদীসকলক লালন পালন দি অহা সেই পৃষ্ঠভূমি পাক অধিকৃত কাশ্মীৰত আৰু বেছি দিন ৰাজত্ব নচলিব পাক সন্ত্ৰাসবাদী আৰু মূৰদাঙি উঠিব নোৱাৰিব পাক অধিকৃত কাশ্মীৰত সেই বাৰ্তাৰে দিল্লীত অনুষ্ঠিত হোৱা বাণিজ্যিক সন্মিলনখনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আকৌ হকিয়াই দিছে পাকিস্তানক অধিকাংশ লোকে ভাৰতৰ সৈতে এক শক্তিশালী সম্পৰ্ক স্থাপন কৰি আহিছে পাক অধিকৃত কাশ্মীৰৰ আৰু সেয়াই হ'ব ভাৰতৰ এক অন্যতম শক্তি পাক অধিকৃত কাশ্মীৰ নিজৰ ভূখণ্ডত অন্তৰ্ভুক্ত কৰাৰ যে নেকি 1947 চনৰ যুদ্ধত অবৈধভাৱে পাকিস্তানে দখল কৰিছিল কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰতৰ সৈতে সন্ধি কৰাৰ পিছতো সেই পাক অধিকৃত কাশ্মীৰ য'ত নেকি ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত লাইন অফ কন্ট্ৰোল বা লাইন অফ সিজ ফেয়াৰ তাত ব্যৱস্থা কৰা হৈছিল আৰু যাৰ বাবে সেই পাক অধিকৃত কাশ্মীৰ পাকিস্তানে দখল কৰি ল'লে যাক পাকিস্তানে আজাদ কাশ্মীৰ বুলি কৈ আহিছে আৰু বেছি দিন নাই পাকিস্তানৰ সেই তথাকথিত আজাদ কাশ্মীৰ ভাৰতৰ হ'বলৈ সেই বাৰ্তাই আকৌ এবাৰ দিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে একে সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকৌ হকিয়াই দিছে যে অপাৰেশ্যন সিন্দুৰ চলি থাকিব পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ এতিয়া বন্ধ হোৱা নাই অপাৰেশ্যন সিন্দুৰ চলি থাকিব সেই বাৰ্তা ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দিছে আৰু একে সময়তে বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে আলোচনা হ'ব কেৱল মাত্ৰ পাক অধিকৃত কাশ্মীৰক লৈ আলোচনা হ'ব কেৱল মাত্ৰ সন্ত্ৰাসবাদীক লৈ
ইতিমধ্যে ইৰাণৰ সহযোগত ইৰাণৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানৰ সহযোগত আমেৰিকাৰ প্ৰধানমন্ত্ৰী ক্ষমা কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে ইতিমধ্যে শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে ভাৰতক শান্তি আলোচনাৰ প্ৰতি আগ্ৰহী ইৰাণ তুৰস্ক আজাৰবাইজান ভ্ৰমণ কৰি পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতক শান্তিৰ প্ৰস্তাৱ দি আহিছে আৰু তাৰে সুযোগতে ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছে যে আলোচনা হ'ব কেৱল পাক অধিকৃত কাশ্মীৰক লৈ গতিকে জম্মু কাশ্মীৰৰ আলোচনাক লৈ ভাৰতে কেতিয়াও তৃতীয় পক্ষ বিচৰা নাই মধ্যস্থতাকাৰী দৰকাৰ নাই ভাৰতক প্ৰয়োজন নাই আলোচনা হ'ব দ্বিপাক্ষিক আলোচনা ভাৰত আৰু পাকিস্তানৰ মাজত হ'ব এই আলোচনা কোনো মধ্যস্থতাকাৰী ভাৰতে বিচৰা নাই গতিকে মধ্যস্থতাকাৰী অবিহনে ভাৰত পাকিস্তানৰ মাজত পাক অধিকৃত কাশ্মীৰক লৈ আলোচনা হ'ব বা জম্মু কাশ্মীৰক লৈ আলোচনা হ'ব বুলি স্পষ্ট কৰি দিছে ইতিমধ্যে জম্মু কাশ্মীৰক লৈ আলোচনা কৰিবলগীয়া একো নাই সেই কথা ভাৰতৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে পিওকেৰ জনতাৰ সৈতে ভাৰতৰ শক্তিশালী সম্পৰ্কৰ আছে আৰু তাৰে পৰিপ্ৰেক্ষিতত সেই অঞ্চলটো ভাৰতৰ নিজৰ হৈ যোৱাৰ সম্ভাৱনা অতি প্ৰকট হৈ পৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বাণিজ্যিক সন্মিলনখনত দিল্লীত অনুষ্ঠিত হোৱা বাণিজ্যিক সন্মিলনখনত উল্লেখ কৰিছে লগতে আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে যে মেক ইন ইণ্ডিয়া ভাৰতৰ যি মেক ইন ইণ্ডিয়া দেশীয়ভাৱে নিৰ্মিত এইবাৰ যুদ্ধাস্ত্ৰই সমগ্ৰ বিশ্বক চমকিত কৰিলে পাকিস্তানক নিজৰ অস্তিত্ব কি সেয়া বুজাই দিলে দেশীয়ভাৱে নিৰ্মিত মেক ইন ইণ্ডিয়া যি পলিচি ভাৰতৰ তাত নেকি ব্ৰাহ্মোছৰ পৰা আৰম্ভ কৰি মিছাইল ব্ৰাহ্মোছ দেশীয়ভাৱে নিৰ্মিত মাৰণাস্ত্ৰ ক্ষেপণাস্ত্ৰ সমান্তৰালকৈ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা আকাশ ভাৰতৰ দেশীয়ভাৱে নিৰ্মিত এই প্ৰতিৰোধী ব্যৱস্থাই পাকিস্তানৰ মিছাইল পাকিস্তানৰ ড্ৰোন সকলো ধূলিৰ লগত মিহলি কৰি দিবলৈ সক্ষম হৈছিল গতিকে সেই ক্ষেত্ৰত ভাৰতে আৰু অধিক চিন্তা চৰ্চা কৰি আছে পৰৱৰ্তী প্ৰজন্মৰ এক নতুন প্ৰজন্মৰ যুদ্ধাস্ত্ৰ ফিফ্থ জেনেৰেশ্যনৰ ফাইটাৰ জেটৰ পৰা আৰম্ভ কৰি বৰ্তমান নতুন প্ৰজন্মৰ যুদ্ধাস্ত্ৰৰ বাবে বৰ্তমান ভাৰতে পৰিকল্পনা কৰি আছে দেশীয়ভাৱে নিৰ্মিত অস্ত্ৰৰ জৰিয়তে যুদ্ধাস্ত্ৰ ক্ষেপণাস্ত্ৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত লুকাই থকা সন্ত্ৰাসবাদী ঘাটি উচন কৰিবলৈ সক্ষম হৈছিল সমান্তৰালকৈ ৰাৱালপিণ্ডি বিমানবন্দৰকে ধৰি বায়ুসেনাৰ ঘাটিত ভয়াবহ আক্ৰমণ চলাই ভাৰতে নিজৰ সামৰিক শক্তি কি সেয়া দেখুৱাই দিছে সমগ্ৰ বিশ্বৰ সন্মুখত গতিকে পৰৱৰ্তী প্ৰজন্মৰ যুদ্ধ প্ৰযুক্তিৰ নিৰ্মাণতো এতিয়া ভাৰতে গুৰুত্ব প্ৰদান কৰিছে পৰিকল্পনা গ্ৰহণ কৰাৰ কথাও এই বাণিজ্যিক সন্মিলনখনত উল্লেখ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে গতিকে লক্ষণীয় হ'ব পাকিস্তান যেহেতু আগবাঢ়ি আহিছে শান্তি আলোচনালৈ গতিকে ভাৰতৰ এই চৰ্তসমূহত এতিয়া পাকিস্তানে নেজ পেলাবলৈ নিশ্চিতভাৱে বাধ্য হ'ব সেই ইংগিত ইতিমধ্যে ভাৰতৰ তৰফৰ পৰা দিয়া হৈছে আৰু যদি সেয়াই হয় যদি এই গতি এনেদৰে আগুৱাই লৈ যায় ভাৰতে নিজৰ আত্মবিশ্বাস পাক অধিকৃত কাশ্মীৰক অতি শীঘ্ৰেই প্ৰতিৰক্ষা মন্ত্ৰীয়ে কোৱাৰ দৰে আৰু বেছি দিন নালাগিব ভাৰতৰ ভূখণ্ডত অন্তৰ্ভুক্ত হ'বলৈ এয়াই অপেক্ষা দেশৰ প্ৰায় 150 কোটি জনতাৰ বিদায় লম লাইভৰ পৰা নমস্কাৰ